এটা কথাই মনটো বাৰুকৈ আমনি কৰি আছে। আজি সময় বুজি কথাখিনি কওঁ বুলি আহিলোঁ। জ্যেষ্ঠজনক ভৰিত ধৰি সেৱা কৰাটো এটা শ্ৰদ্ধাৰ প্ৰতীক, সেই কথা আমি ইমান দিনে জানি আহিছিলোঁ। আমি শিক্ষক সমাজে ছাত্ৰ ছাত্ৰীসকলক, অভিভাৱক অভিভাৱিকাসকলে নিজৰ সন্তানক এটা কথাই শিক্ষা দি আহিছে যে জ্যেষ্ঠজনক ভৰি চুই সেৱা কৰিব লাগে বা প্ৰণাম কৰিব লাগে, সৰুক মৰম কৰিব লাগে আৰু সমনীয়াৰ লগত আমি মিলিজুলি থাকিব লাগে। এইটো এটা স্বাভাৱিক শিক্ষা আমি সকলোৱে সন্তানসকলক, ছাত্ৰ ছাত্ৰীসকলক দি আহিছোঁ। কিন্তু এইখিনিতে এটা প্ৰশ্ন, কোনোবা শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকাসকলে নিজৰ সন্তানক কেতিয়াবা এনেকৈ শিক্ষা দিছে নেকি ধৰ্মৰ ভিত্তিতহে মানুহৰ ভৰি চুই সেৱা কৰিব লাগে বা প্ৰণাম কৰিব লাগে? স্কুলত ছাৰ বাইদেউসকলে হিন্দু ধৰ্মৰ ছাত্ৰ ছাত্ৰীসকলকো শিক্ষা দিয়া নাই বা নিজৰ অভিভাৱকসকলেও সন্তানক এইটো শিক্ষা কেতিয়াও দিয়া নাই বুলি মোৰ বিশ্বাস যে কেৱল নিজৰ ধৰ্মৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলকহে ভৰি চুই প্ৰণাম কৰিব লাগে বা বেলেগ ধৰ্মৰ বয়োজ্যেষ্ঠ ব্যক্তি যদি তেনেকুৱা আহে তেওঁলোকৰ ভৰি চুই প্ৰণাম কৰিব নালাগে বা তেওঁলোকৰ ভৰি চুই প্ৰণাম কৰিলে জাত যাব, ধৰ্ম যাব, অসমীয়া সত্তাটো নষ্ট হ'ব, নিজৰ জাতিটো বহুত তললৈ যাব। এনেকুৱা কথা বতৰা আমি কেতিয়াবা শিক্ষক সমাজে ছাত্ৰ ছাত্ৰীসকলক শিকাইছোনে? নে অভিভাৱকসকলে নিজৰ সন্তানক এই ক্ষেত্ৰত এনেকুৱা শিক্ষা দিছে? কেতিয়াও দিয়া নাই। কেৱল এটা কথাই শিকোৱা হৈছে, বয়োজ্যেষ্ঠজনক বা ডাঙৰক সদায় ভৰি চুই প্ৰণাম কৰিব লাগে। আৰু মই জনাত এইটো অসমীয়া সমাজত এটা পৰম্পৰা আছে। বিহু হওক, বিভিন্ন উৎসৱ পাৰ্বণত হওক, নিজৰ মাক দেউতাক, খুৰাক খুৰীয়েক, বৰ্তাক বা এনেকুৱা যিখিনি বয়োজ্যেষ্ঠ ব্যক্তি থাকে তেওঁলোকক ভৰি চুই প্ৰণাম কৰি এখন গামোচাৰে তেওঁলোকক শ্ৰদ্ধা যচা হয়। এনেকুৱা পৰম্পৰাও অসমীয়া সমাজত আছে। যিখন অসমীয়া সমাজত এনেকুৱা পৰম্পৰা আছে, সেইখন অসমীয়া সমাজে আজি আজমলৰ ভৰি চুই প্ৰণাম কৰা বুলি যিটো ঠাট্টা মস্কৰা কৰি বিভিন্ন কথা বাতৰি সমাজত এটা বেয়া প্ৰভাৱ পেলাবলৈ চেষ্টা কৰি থকা হৈছে। মই তেওঁলোকক এটা কথা সুধিব বিচাৰিছোঁ। তেওঁলোকে বাৰে বাৰে কৈ আছে যে আজমলে যিখিনি সময়ত উজনি অসমত বানপীড়িতক সহায় কৰিছিল, সেইখিনি সময়ত আজমলক বোলে ঠাট্টা কৰা বা আজমলক গালি পৰাটো উচিত কথা নহয় বুলি ভাবি তেওঁলোকে গালি নাপাৰিলে। কিন্তু তেওঁলোকে বুজি পাইছে যে আজমলৰ এয়া সম্পূৰ্ণ ৰাজনৈতিক চক্ৰান্ত। যদি ৰাজনৈতিক চক্ৰান্ত বুলি আপোনালোকে জানিছিলেই, তেনেহ'লে আজমলে আপোনালোকৰ উজনি অসমৰ মানুহ যিমানেই বিপদত নপৰক, যিমানেই আজমলে সহায় কৰিবলৈ নাযাওক, আপোনালোকে কোনো পধ্যেই আজমলৰ সহায় ল'ব নালাগিছিল। আপোনালোকে কোনো পধ্যেই আজমলক তাত সোমাবলৈ দিয়াটো উচিত হোৱা নাই। আপোনালোকে সিদিনাই যেনেকৈ মিয়া খেদিছিল, ঠিক তেনেকৈ আজমলকো মিয়া বুলি ভাবি গতিয়াই বাহিৰ কৰি দিব লাগিছিল। তেওঁৰ সেই সহায় আপোনালোকে ল'ব কেতিয়াও নালাগিছিল। আৰু যিসকলে এতিয়া ডাঙৰ ডাঙৰ কথাৰে লেকচাৰ মাৰি আছে, ডাঙৰ ডাঙৰ কথাৰে তেওঁলোকে ছ'চিয়েল মিডিয়াত কৈ আছে যে আজমলৰ চক্ৰান্ত আমি বুজি পাইছোঁ, আজমলে ৰাজনৈতিক চক্ৰান্ত আছে, এইবাবে তেওঁলোক সহায় কৰিব গৈছে, নহ'লে সহায় কৰিবলৈ নাযায়। আমি তেতিয়া মানুহখিনি বিপদত পৰা কাৰণে মাত মতা নাছিলোঁ, কিন্তু এতিয়া আমি মনে মনে নাথাকোঁ। তাৰমানে কি? আপোনালোকো স্বাৰ্থবাদী, আপোনালোকৰো চক্ৰান্ত আছে, আপোনালোকৰো মনত বেয়া ধাৰণা আছে, বেয়া মনৰ মানুহ আপোনালোক। বিপদত যিজন মানুহৰ সহায় ল'লে, এতিয়া বিপদটো পাৰ হোৱাৰ পিছত সেইজন মানুহক আপোনালোকে কুঠাৰ মাৰিবলৈ লাজ লগা নাই? আপোনালোকে 5,000 10,000 টকা এটা CM ৰিলিফ ফাণ্ডত দিলেই বুলি আপোনালোকে ডাঙৰ কাম কৰা বুলি নাভাবিব। নিজকে অসমীয়াগিৰি দেখুৱাবলৈ হ'লে আজমলৰ নিচিনা মানুহটোক বাহিৰ কৰি দি আজমলৰ 2 কোটিতকৈ আপোনালোকে 4 কোটি দি বানপীড়িতক সহায় কৰিব লাগিছিল। আৰু এটা লজ্জাজনক কথা, যিটো সময়ত সেই অসমীয়া মানুহখিনি, মহিলাখিনিয়ে বাৰে বাৰে কৈ আছে যে আজমলে আমাক ভৰি চুবলৈ দিয়া নাই, আজমল আমাৰ কাৰণে ভগৱান স্বৰূপ, সেই মহিলাখিনিৰ কথাও আপোনালোকে ডিনাই কৰি আজমলক ঠাট্টা মস্কৰা কৰাত লাগি গৈছে। খুব এটা লজ্জাজনক কথা। এটা উদাহৰণ দিব বিচাৰিছোঁ আপোনালোকক। এই ফটো দুখন আপোনালোকে স্ক্ৰীণত চাই লওক। এই ফটো দুখন যোৱাকালিৰ ঘটনা। এগৰাকী মই আৰু মোক এগৰাকী ছোৱালীয়ে সেৱা কৰি আছে, মানে আপোনালোকৰ ভাষাত ভৰিত ধৰি সেৱা কৰিছে। এতিয়া মই এইখিনিতে ক'ব বিচাৰিছোঁ
মই হ'লোঁ এগৰাকী মুছলমান ছোৱালী আৰু যিগৰাকীয়ে মোৰ ভৰিত ধৰিছে সেইগৰাকী এজন সনাতনী ধৰ্মৰ ছোৱালী। আচলতে সেই সনাতনী ধৰ্মৰ সেই ছোৱালীগৰাকী যিগৰাকীয়ে মোৰ ভৰি চুই সেৱা কৰিছে, শ্ৰদ্ধা যাচিছে, মোৰ ভৰিত ধৰা নাই, মোক শ্ৰদ্ধা যাচিছে। মই আচাৰ্য হিচাপে মোক যিখিনি সন্মান দিব লাগে সেই সন্মানখিনি দিবৰ বাবে তেওঁ মোৰ পৰা আশীৰ্বাদ ল'বলৈ বিচাৰিছে। তাৰ মানে এনেকুৱা নহয় তেওঁ মোক ভৰিত ধৰিছে আৰু তেওঁ বহুত তললৈ গৈছে। ভৰিত ধৰা মানে তললৈ যোৱা নুবুজাই, ভৰিত ধৰাটো এটা শ্ৰদ্ধাৰ প্ৰতীক, মই প্ৰথমতেই কৈছোঁ। এতিয়া ক'ব বিচাৰিছোঁ, যোৱাকালি স্বাধীনতা দিৱস উপলক্ষে আমাৰ নিকেতনত প্ৰাচীৰ পত্ৰিকা উন্মোচনীৰ কাৰণে অসমৰ বিখ্যাত বিশিষ্ট কবি সাহিত্যিক সমালোচক নীলিম কুমাৰ দেৱক আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতৰ লগত তেখেতে সপৰিয়ালে আমাৰ নিকেতনত আহি উপস্থিত হৈছিল। তেখেতৰ সুযোগ্য পুত্ৰী, সুযোগ্য জীয়ৰী সৃজনা শৰ্মা, যাক ঘৰুৱা নামেৰে মিচিকি বুলি মাতে, সেই ছোৱালীগৰাকীক আচলতে তেওঁ দিল্লীত অধ্যয়ন কৰি আছে আৰু ইংলিছ মিডিয়ামত পঢ়া এই ছাত্ৰীগৰাকী, এই ছোৱালীগৰাকী আচলতে ঘৰুৱাভাৱে যিখিনি অসমীয়া শিকিছে তাৰ পৰাই তেওঁ গল্প লিখিবলৈ আৰম্ভ কৰিছিল আৰু বিভিন্ন পুৰস্কাৰ পাবলৈ সক্ষম হৈছে গল্পকাৰ হিচাপে। আৰু এইগৰাকী ছোৱালীক কালি মই সম্বৰ্ধনা দিব বিচাৰিছিলোঁ, এখন গামোচা পিন্ধাইছিলোঁ। আৰু তাৰপিছত তেওঁ মই যিহেতুকে শিক্ষকতা কৰি থকা হিচাপত তেওঁ মোক সেই অৱস্থাটোত পাইছে, তেওঁ মোৰ সেৱা এটা লৈছে, জাষ্ট সেৱা লৈছে, শ্ৰদ্ধা নিবেদিছে। তাৰ মানে এইটো নহয় তেওঁ মোৰ ভৰিত ধৰি বহুত তললৈ গৈছে। আচলতে মই নভবাকৈয়ে হঠাৎ যেতিয়া ছোৱালীগৰাকী মই গামোচাখন সম্বৰ্ধনা বা পিন্ধাবলৈ লৈছিলোঁ, তাৰপিছতে তেওঁ মোৰ ঘপককৈ, মই নিবিচৰাকৈ, মই ততেই ধৰিব নোৱাৰিলোঁ, তেওঁ মোৰ ভৰিত চুই সেৱা এটা জাজ কৰিছে। মোৰ মন ভৰি গৈছিলে। আচলতে সেইখিনি সন্মান পাবৰ মই যোগ্য হয় নে নহয় মই নাজানো, কিন্তু সেই ছোৱালীগৰাকীৰ যিখিনি মনোভাৱ বা যিখিনি সংস্কাৰেৰে সংস্কাৰিত কৰিছে সেই পিতৃ মাতৃ হাললৈ মই এই ভিডিঅ'ৰ যোগে তেওঁলোকক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। এগৰাকী ইমান সংস্কাৰী ছোৱালী তেওঁলোকে গঢ়ি তুলিছে আৰু সেই ছোৱালীগৰাকীৰ উজ্জ্বল ভৱিষ্যত মই এই ভিডিঅ'ৰ যোগেই কামনা কৰিছোঁ। কিন্তু মই সেইসকলক ক'ব বিচাৰিছোঁ, এতিয়া সেই ছোৱালীগৰাকী মোৰ ভৰি চুই সেৱা কৰা মানে বহুত তললৈ গুচি গ'ল নেকি? আজমলৰ ভাষাত যিদৰে আজমলৰ দৰে বয়োজ্যেষ্ঠ ব্যক্তি এগৰাকীৰ ভৰি চুই প্ৰণাম কৰাৰ বাবে যদি কোনোবাই বহুত তললৈ যোৱা বুলি ভাবিছে, তেতিয়াহ'লে মোকো এই ক্ষেত্ৰত সেই ছোৱালীগৰাকী বহুত তললৈ যোৱা বুলি আপোনালোকে ক'ব নেকি? এই নেকি আপোনালোকৰ মানসিকতা? যদি এয়ে হয় তেনেহ'লে আপোনালোকে আপোনালোকৰ সন্তানক আজিৰ পৰাই শিক্ষা দিয়া আৰম্ভ কৰক যে ভৰি চুই প্ৰণাম কেৱল ধৰ্মৰ ভিত্তিতহে কৰিবা। মুছলমান মানুহক ভৰি চুই প্ৰণাম নকৰিবা, লাগিলে তেওঁ যিমান ডাঙৰ মানুহেই নহওক, যিমান তেওঁ বয়োজ্যেষ্ঠ মানুহেই নহওক। আজমলৰ বয়স এতিয়া 70-80 ভিতৰত, তাতোকৈ কিজানি বেছি হৈছে, মই এটা আন্দাজভাৱে কৈছোঁ। এই বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীক যদি ভৰি চুই প্ৰণাম কৰোঁতে আপোনালোকৰ সন্মান গৈছে, আপোনালোকে যদি বহুত তললৈ গৈছে, আপোনালোকে যদি অসমীয়া জাতিটোক একেবাৰে শেষ হৈ যোৱা বুলি ভাবিছে, তেনেহ'লে আপোনালোকে আপোনালোকৰ সন্তানক আজিৰ পৰা শিক্ষা দিয়ক যে ভৰি চুই কেৱল ধৰ্মৰ ভিত্তিতহে কৰিব। আপোনালোকে ধৰ্মৰ শিক্ষা দিয়ক সন্তানক। আপোনালোকে মানৱতাৰ শিক্ষা দিব নালাগে, নৈতিক শিক্ষা দিব নালাগে, মূল্যবোধৰ, দায়িত্ববোধৰ, মানৱতাৰ শিক্ষা আপোনালোকে নিজৰ সন্তানক কেতিয়াও নিদিব। যেতিয়ালৈকে এইবিলাক দিব তেতিয়ালৈকে সেই আপোনাৰ সন্তান মানৱতাৰ ভিত্তিত জাতি ধৰ্ম ভেদে মানুহক সন্মান কৰিবলৈ শিকিব। সেইটোতো আপোনালোকে বিচৰা নাই। যদি বিচাৰিলেহেঁতেন তেতিয়াহ'লে আজমলক আপোনালোকে সমালোচনা কৰাৰ আগত ভৰিত ধৰি সেৱা কৰাৰ অৰ্থটো আপোনালোকে নিশ্চয় বুজিলেহেঁতেন আৰু আপোনালোকে ৰাজনৈতিক চক্ৰান্ত বুলি 500 টকাত বিক্ৰী যোৱা বুলি অসমীয়া নাৰীক আপোনালোকে কেতিয়াও ছ'চিয়েল মিডিয়াত তোলপাৰ নকৰিলেহেঁতেন। এয়া আচলতে গৰিহণাৰ যোগ্য। প্ৰথমতে মানুহ হ'বলৈ শিকক, মানৱতাৰ জয়গান গাওক। নিজেই যদি সহায় কৰিব নোৱাৰে, আন কোনোবাই সহায় কৰিছে তাক প্ৰশংসা কৰিবলৈ শিকক, তাক আপোনালোকে ডিমটিভেট নকৰিব। মই জানো মোৰ এই কথাখিনিয়ে কাকো সলাব নোৱাৰে, কাৰোবাক সলাব পৰা শক্তি হয়তো কাৰো নাই, সলনি আমি নিজেই হ'ব লাগিব। তথাপিতো মই কথাখিনি মোৰ মনত সুদুৱাই আছে আৰু মনটো সঁচাকৈ বেয়া লাগি আছে, কথাখিনি নকৈ নোৱাৰিলোঁ, সেইবাবেহে মই কথাখিনি ক'বলৈ আহিছোঁ। কাৰোবাক সলোৱাৰ মানসিকতাৰে অহা নাই, আমি সলনি নিজে হ'ব লাগিব। কোনোবাই কাৰোবাক সলনি কৰিব পাৰিব বুলি মোৰ মনে নধৰে। অসমীয়াত এষাৰ কথা আছে, প্ৰথম প্ৰজন্মই বনায়, দ্বিতীয় প্ৰজন্মই বচায় আৰু তৃতীয় প্ৰজন্মই খায়। আৰু এতিয়াৰ এই পৰিস্থিতিবোৰ দেখি এই কথাবোৰ সঁচা যেন লাগিছে। কাজিৰঙাৰ কনজাৰ্ভেশ্যনৰ ছাকচেছ ষ্টৰী গোটেই ৱৰ্ল্ডৰ ভিতৰত ওৱান অফ দ্য বেষ্ট বুলি কোৱা হয়। পিছে কাজিৰঙাই এতিয়া বুলি নহয়, বছৰ বছৰ ধৰি বহুতো প্ৰব্লেমছ ফেচ কৰি আহিছে আৰু ইয়াৰ বেছিভাগ প্ৰব্লেমছ এণ্ড চেলেঞ্জেছ পাৰ্কখনৰ ভিতৰৰ পৰা নহয়,
আনকি বাহিৰৰ পৰাহে আহিছে, যেনে পোচিং আৰু আনৰেগুলেটেড ডেভেলপমেণ্ট। কাজিৰঙাৰ চাৰিওফালে চলি থকা ডেভেলপমেণ্টেল কাম কাজবোৰে ইয়াৰে বায়'ডাইভাৰ্চিটিৰ ওপৰত গ্ৰেজুৱেলি হেঁচা দি আহিছে। এতিয়া মূল কথাটোলৈ আহোঁ যে ৰিচেণ্টলি আমাৰ অসম চৰকাৰে কাজিৰঙা নেশ্যনেল পাৰ্কৰ ইক' চেঞ্চিটিভ জ'নক কিছুমান সলনি কৰাৰ প্ৰস্তাৱ দিছে। যিহেতু কাজিৰঙাৰ ইক' চেঞ্চিটিভ জ'ন ফৰ্মেলি গভৰ্ণমেণ্টে নটিফাই কৰা নাছিলে, চ' ছুপ্ৰিম কোৰ্টৰ গাইডলাইনছৰ মতে বাই ডিফল্ট 10 কিলোমিটাৰ হৈ আছিলে। এতিয়া ষ্টেট গভৰ্ণমেণ্টে এই ইক' চেঞ্চিটিভ জ'নৰ এৰিয়াটো চেঞ্জ কৰিব বিচাৰিছে। ইক' চেঞ্চিটিভ জ'নৰ বিষয়টো এটা ষ্টেট ছাবজেক্ট আমি জানো, আৰু চৰকাৰৰ পাৱাৰ আছে, আৰু এইটো তেওঁলোকৰ জুডিষ্ট্ৰিকশ্যনৰ ভিতৰতে পৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে চৰকাৰৰ এই ডিচিজনক প্ৰশ্ন কৰিব নোৱাৰি। বৰ্তমান কাজিৰঙাত প্ৰায় 2613টা এশিঙীয়া গড় আছে। সেইটো কেৱল এটা চিম্পল নম্বৰ নহয়, এইখিনি হৈছে ৱৰ্ল্ডৰ এশিঙীয়া গড়ৰ 70% পপুলেশ্যন। যদি আজি কিবা এটা থ্ৰেট আহে তেন্তে গোটেই এই স্পিচিছটোৱে এক্সটিংক্ট হৈ যাব। 121টা ঢেকীয়াপতীয়া বাঘ আছে, 1100তকৈও অধিক হাতী আৰু 1600তকৈও অধিক বনৰীয়া মহ আছে। এয়া কাজিৰঙাৰ কনজাৰ্ভেশ্যনৰ পলিচিৰ বাবেই পচিবল হৈছে, আৰু ইয়াক সঁচাকৈ কমেণ্ডেবল। কিন্তু এতিয়া এনেকুৱা লাগিছে যে ইক' চেঞ্চিটিভ জ'নৰ বিষয়টো লৈ চৰকাৰে নিজৰে কিছুমান কনজাৰ্ভেশ্যনৰ মেজাৰ্ছবোৰ কণ্ট্ৰডিক্ট কৰিছে। এইটো ডিচিজন আৰু চৰকাৰৰ নিজৰ আগৰ ষ্টেণ্ডৰ মাজত এটা ডাঙৰ ডিফাৰেঞ্চ দেখা পোৱা হৈছে। যিহেতু আমি জানো যে কাজিৰঙাৰ চাউদাৰ্ণ পাৰ্টটো কাৰ্বি আংলঙৰ পাহাৰৰ সৈতে লাগি আছে, চৰকাৰে নিজে কাজিৰঙা আৰু কাৰ্বি আংলঙৰ মাজত 9টা কৰিডৰ আইডেণ্টিফাই কৰিছে, আৰু প্ৰায় 3270 স্কুৱেৰ কিলোমিটাৰ জুৰি এক বিশাল এলিফেণ্ট ৰিজাৰ্ভ এষ্টাব্লিছ কৰি ইয়াৰ ইম্পৰ্টেঞ্চ মানি লৈছে। এই ৰিজাৰ্ভটো ষ্টেটত চবতছে মেজৰ আৰু ডাঙৰ এলিফেণ্ট ৰিজাৰ্ভ হয়। যিহেতু আমি চবেই জানো যে কাজিৰঙাখন এখন ফ্লাড প্লেইন হয়, আৰু বাৰিষাৰ সময়ত যেতিয়া বানপানীয়ে কাজিৰঙাৰ বেছিভাগ অংশ বুৰাই পেলায়, তেতিয়া গড়, হাতী আৰু মহৰ দৰে বহু প্ৰাণীয়ে এই ওখ পাহাৰবোৰত আশ্ৰয় লয়। প্ৰজেক্ট এলিফেণ্টৰ আৰু বহুত চাইণ্টিষ্টবোৰৰ ৰিপৰ্টছবোৰে সকলোৱে এই কানেক্টেড ৰুটটোৱেদি যে জীৱ জন্তুবোৰ ফ্ৰিকুৱেণ্টলি অহা যোৱা কৰে, সেই তাৰে এভিডেঞ্চ পাইছে, আৰু সেইবাবে এই কৰিডৰ্ছবোৰ বনোৱা হৈছিল ইন দ্য ফাৰ্ষ্ট প্লেচ। আৰু অলৰেডি বহুত আনৰেগুলেটেড ডেভেলপমেণ্টছ এই কৰিডৰ্ছবোৰত হৈ আছে, আৰু এই কাজিৰঙা আৰু কাৰ্বি আংলঙৰ ফুটহিলছৰ মাজৰ এৰিয়াখিনিত মানে আগতেও হৈছিল আৰু এতিয়াও হৈ আছে। সেইবাবে বহুতখিনি ফ্ৰেগমেণ্টেশ্যন অলৰেডি আহি গৈছে এইবোৰ জাগাখিনিত, যাৰ কাৰণে যোনটো কণ্টিনিউৱাছ কানেক্টিভিটি থাকিব লাগে সেইটো কমি গৈ আছে। কিন্তু এইখিনিতে আৰু এটা কথা মন কৰিবলগীয়া যে বোকাখাত আৰু জখলাবন্ধাৰ মাজত যোনখিনি অ'পেন এৰিয়া আছে, ইনক্লুডিং এগ্ৰিকালচাৰেল লেণ্ড আৰু কিছুমান হিউমেন ছেটেলমেণ্টছো আছে, সেইখিনিত ফ্লাডৰ সময়ত জীৱ জন্তুবোৰে অলৰেডি এজ এ ফাংচনেল কৰিডৰ হিচাপে তেওঁলোকে ইউজ কৰি আহিছে। এতিয়া ডাঙৰ কুৱেশ্যনটো হ'ল যে চৰকাৰে যদি এই লাৰ্জ ইণ্টাৰ কানেক্টেড কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ আৰু কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ এৰিয়া আৰু কৰিডৰসমূহৰ ইম্পৰ্টেঞ্চ ক্লিয়াৰলি বুজি পায় আৰু জানে যে অলৰেডি বহুত ফ্ৰেগমেণ্টেশ্যন এইবোৰ জাগাত হৈছে, তেন্তে ঠিক একে সময়তে কাজিৰঙাৰ ইক' চেঞ্চিটিভ জ'ন কম কৰাৰ যোনটো প্ৰপ'জেল যোনটো আগবঢ়াইছে, তেওঁলোকে নিজৰ আগৰ চৰকাৰৰ কনজাৰ্ভেশ্যনৰ ষ্টেপছ আৰু ইনিচিয়েটিভছবোৰক ক্লিয়াৰলি কণ্ট্ৰডিক্ট কৰে। আৰু যিখিনি বাচি থকা এৰিয়া আছে, যেনে চাউদাৰ্ণ বাউণ্ডেৰী ৱালৰ পৰা কাৰ্বি আংলঙৰ ফুটহিলছলৈ আৰু নৰ্দাৰ্ণ ছাইডৰ পৰা নামেৰি আৰু বেহালি ৱাইল্ড লাইফ চেঞ্চুৰীলৈ যোনখিনি এৰিয়া জীৱ জন্তুবোৰে মুভমেণ্ট কৰা এৰিয়া আছে, সেইখিনিও কমপ্লিটলি কাট অফ হৈ যোৱাৰ সম্ভাৱনা আছে। কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু ইয়াৰ ওচৰে পাজৰে থকা এলিফেণ্ট ৰিজাৰ্ভবোৰৰ নৰ্থ ইষ্টৰ গোটেই ইক'চিষ্টেমটোৰ লগত এটা সম্পৰ্ক আছে। ফৰ এক্সাম্পল, আমাৰ মানসত গড়ৰ পপুলেশ্যন বৃদ্ধি কৰিবলৈ কাজিৰঙাৰ পৰাই গড় ট্ৰান্সলোকেট কৰা হৈছিল, এই বস্তুটো আমি চবেই জানো। আনহাতে ইয়াৰ সৈতে লাগি থকা বনাঞ্চল আৰু কৰিডৰবোৰেদি হাতী, বাঘকে ধৰি বেলেগ জীৱ জন্তুৱে কাজিৰঙাৰ পৰা ওৰাং, নামেৰি হৈ একেবাৰে অৰুণাচল প্ৰদেশ আৰু কাৰ্বি আংলং হৈ নাগালেণ্ডলৈ যায়। সেইবাবে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ এই গোটেই চেষ্টাটো কেৱল এখন নেশ্যনেল পাৰ্কৰ সীমাৰ মাজতে লিমিটেড হৈ নাথাকে আৰু হৈ থাকিবও নোৱাৰে। কাজিৰঙাত
সুৰক্ষা দিয়াৰ অৰ্থ হ'ল অসমৰ লগত নাগালেণ্ড, অৰুণাচল আৰু সমগ্ৰ নৰ্থ ইষ্টৰ ফৰেষ্ট আৰু ৱাইল্ড লাইফবোৰক প্ৰটেক্ট কৰা। ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰোঁ। 2019ত সুপ্ৰিম কোৰ্টৰ ডিৰেকশ্যনত এনভাইৰনমেণ্ট কনজাৰ্ভেশ্যনৰ বিষয়ত সহায় কৰা চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটিয়ে কাজিৰঙা আৰু কাৰ্বি আংলঙৰ বনাঞ্চলত চলি থকা মাইনিং বন্ধ কৰাৰ পৰামৰ্শ দিছিল। তাৰপিছত মাইনিং তাতে বেন কৰাও হ'ল। আৰু সেই টাইমটোত চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটি আছিল এটা ইণ্ডিপেণ্ডেণ্ট বডি যিয়ে ফৰেষ্ট কনজাৰ্ভেশ্যন, এনভাইৰনমেণ্ট ল ভাইলেশ্যন আৰু এনভাইৰনমেণ্ট ল এনফৰ্চ কৰাৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টক হেল্প কৰিছিল। কিন্তু 2023 ইয়াৰ গাঁথনিটোৱে পুৰা সলনি কৰা হ'ল আৰু ইয়াক মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট আৰু ক্লাইমেট চেঞ্জৰ আণ্ডাৰলৈ অনা হ'ল, যাৰ বাবে ইয়াৰ ক্ৰেডিবিলিটিক লৈও কুৱেশ্যন ৰেইজ হৈ আছে। যিহেতু ৰাজ্য চৰকাৰে কৈছে যে ইক' চেঞ্চিটিভ জ'নৰ প্ৰপ'জেলটো প্ৰথমতে ইউনিয়ন গভৰ্ণমেণ্টলৈ ফৰৱাৰ্ড কৰিব, তাৰপিছত ৱাইল্ড লাইফ ইনষ্টিটিউট ইণ্ডিয়ালৈ গোটেই বিষয়টো চাব। তো সেয়েহে আমি ভয় কৰোঁ যে যদি কাইলৈ চৰকাৰৰ আণ্ডাৰত থকা চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটি, ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া বা বেলেগ চৰকাৰী ইনষ্টিটিউশ্যনে কাজিৰঙাৰ ইক' চেঞ্চিটিভ জ'নৰ বিষয়টো চোৱাৰ ৰেছপঞ্চিবিলিটি পায়, তেন্তে সেই কমিটি বা বডিটোৱে নিউট্ৰেল হৈ কাম কৰিবনে? সেইটো এটা ডাঙৰ প্ৰশ্ন। কাৰণ ইক' চেঞ্চিটিভ জ'নক লৈ কাৰোবাৰ মত যিয়ে নহওক কিয়, কাজিৰঙাৰ দৰে এখন চেঞ্চিটিভ আৰু ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্কৰ ক্ষেত্ৰত যিকোনো ডিচিজন লওঁতে নিউট্ৰেল আৰু ইণ্ডিপেণ্ডেণ্ট চাইণ্টিফিক ষ্টাডি হোৱাটো বহুত বহুত ইম্পৰ্টেণ্ট। আৰু এটা ইণ্টাৰেষ্টিং কথা দেই, চাব কি হৈ আছে। আমি এতিয়া 1 কিলোমিটাৰ, 2 কিলোমিটাৰ, 3 কিলোমিটাৰ কথা কৈ আছোঁ। সেইবোৰ নহওঁতেই কাজিৰঙাৰ ৰেষ্ট্ৰিক্টেড এৰিয়াৰ ভিতৰত বাগৰি ৰেঞ্জ অফিচৰ গাতে লাগি আছে VVIPৰ বাবে নিৰ্মাণ কৰা এটা হেলিপেড। এতিয়া কথাটো হৈছে এই হেলিপেডটো কাৰ কাৰণে নিৰ্মাণ কৰা হৈছে আৰু কোন আহে ইয়াত? ইক' চেঞ্চিটিভ জ'ন কম হোৱাৰ আগতেই যদি এনে কাম হৈ আছে, তেন্তে ইন ফিউচাৰ কি হ'ব আপোনালোকে ভাবি চাওক। চৰকাৰে যিকোনো ষ্টেপ এটা লোৱাৰ আগতে এটা কথা ৰিয়েলাইজ কৰাটো উচিত যে আজিৰ কাজিৰঙা এদিনতে হোৱা নাই। ইয়াৰ সফলতাৰ আঁৰত আছে জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন ধৰি বনকৰ্মী আৰু কনজাৰ্ভেশ্যনিষ্টসকলৰ ত্যাগ, তেওঁলোকৰ হাৰ্ডৱৰ্ক, তেওঁলোকৰ কষ্ট আৰু এক দীঘলীয়া হিষ্ট্ৰী, য'ত মহিচন্দ্ৰ মিৰিৰ দৰে ব্যক্তিৰ নামো জড়িত হৈ আছে। এখন জংঘল 100 বছৰত বনাব পাৰি, কিন্তু এটা বায়'ডাইভাৰ্চিটি হ'বৰ বাবে 1000 বছৰতকৈও বেছি লাগে। যদি ইক' চেঞ্চিটিভ জ'ন কমি যায়, তেন্তে গোটেই কাজিৰঙাৰ যোনটো ইউনিক বায়'ডাইভাৰ্চিটিৰ প্ৰতি ভাবুকি সৃষ্টি নহ'বনে? আপোনালোকে ভাবক। কাজিৰঙাৰ এই কনজাৰ্ভেশ্যনৰ ফাউণ্ডেশ্যন এইসকল মানুহৰ কণ্ট্ৰিবিউশ্যনৰ ফলতে গঢ় লৈ উঠিছে, যিসকলে বহুত কষ্টৰ পৰিৱেশত কাম কৰি পাৰ্কখনৰ আৰু তাৰে ৱাইল্ড লাইফ সুৰক্ষাৰ বাবে নিজৰ গোটেই জীৱনটো দিছে। কাজিৰঙাৰ ওচৰৰ অঞ্চলৰ ৰাইজ আৰু পথাৰত কাম কৰা কৃষকসকলৰ এটা বহুত ইম্পৰ্টেণ্ট ৰোল আছে। যুগ যুগ ধৰি বহুতো লোকেল কমিউনিটিয়ে প্ৰকৃতিৰ লগত মিলিজুলি একেলগে থাকি আহিছে আৰু তেওঁলোকে বহুত ভালদৰে বুজি পায় যে তেওঁলোকৰ নিজৰ এক্সিষ্টেঞ্চ এই বায়'ডাইভাৰ্চিটিৰ এক্সিষ্টেঞ্চৰ সৈতে জড়িত হৈ আছে। এতিয়া যে চৰকাৰে কৈ আছে যে ইক' চেঞ্চিটিভ জ'ন 10 কিলোমিটাৰৰ পৰা কমোৱা হ'ব, আপোনালোকে এই ছবিসমূহ চাওক। বেলেগ বেলেগ কিলোমিটাৰ্ছত ইক' চেঞ্চিটিভ জ'ন কিমান কমি যাব। এটা কথা আমি মনত ৰখাটো উচিত যে বৰ্তমানৰ কাজিৰঙাৰ চাউদাৰ্ণ পাৰ্টটো এটা প্ৰাইম ৰিয়েল ইষ্টেট হ'বলৈ সলনি হোৱাটো দেখা গৈছে, যিখিনি এৰিয়া কাৰ্বি আংলংজৰ ফুটহিলছৰ লগত কাজিৰঙাক কানেক্ট কৰিবলৈ বহুত বহুত ইম্পৰ্টেণ্ট। কিন্তু কাজিৰঙাৰ নৰ্দাৰ্ণ পাৰ্টটোৰ কথা কমকৈ আলোচনা কৰা হয়, যিখিনি ঠাইত এতিয়াও চাউদাৰ্ণ পাৰ্টৰ তুলনাত কমকৈ আনৰেগুলেটেড ডেভেলপমেণ্ট হৈ আছে। কিন্তু যদি ইক' চেঞ্চিটিভ জ'ন কমি যায়, তেন্তে নৰ্দাৰ্ণ ছাইডটোতো চাউদাৰ্ণ পাৰ্টটোৰ দৰে আনৰেগুলেটেড ডেভেলপমেণ্ট হোৱাৰ চান্স বাঢ়ি যাব। শেষত এটা কথাই ক'ব বিচাৰিছোঁ যে গোটেই পৃথিৱীত কাজিৰঙা এখনেই। যদি আমি ইয়াক হেৰুৱাই দিওঁ, তেন্তে আকৌ কেতিয়াও ঘূৰাই নাপাম। সঁচা কথা ক'ব গ'লে বৰ্তমানৰ এক্সিষ্টিং যোনটো 10 কিলোমিটাৰটোৱে কাজিৰঙাৰ নিচিনা এখন নেশ্যনেল পাৰ্কৰ বাবে বহুত কম।
তেনে ক্ষেত্ৰত চৰকাৰে ইক'চেনচিটিভ জোনটো কমাই কাক সন্তুষ্ট কৰিব বিচাৰিছে তাৰ উত্তৰ অসমবাসীক দিবই লাগিব তেওঁলোকে কিন্তু চৰকাৰৰ ফালৰ পৰা প্ৰপ'জেল দিয়াৰ কথা যিহেতু আনাউন্স কৰা হ'ল গতিকে আমাৰ এটাই ৰিকুৱেষ্ট যে প্ৰপ'জেলটো বনোৱাৰ প্ৰচেছটো সাইন্টিফিক হ'ব লাগিব কনটেক্সচুৱেল হ'ব লাগিব আৰু সবতছে বেছি ইম্পৰ্টেণ্ট সকলো তথ্য ৰাজহুৱা হ'ব লাগিব অসমবাসীয়ে কপি পেষ্ট ডিজাইন এটাৰ বিপৰীতে নিজৰ এটা ইউনিক কনজাৰ্ভেশ্যন মডেল ডিজাৰ্ভ কৰে নহলে কাজিৰঙাৰ সাকসেছ ষ্টৰীয়ে হৈ পৰিব কাজিৰঙাৰ মৰণ কথাখিনি সকলোৱে আগুৱাই দিব কাৰণ আসলতে এটা ষড়যন্ত্ৰ হৈছে আপোনালোকে সকলোৱে দেখা পাইছে মুখ্যমন্ত্ৰীক হত্যা কৰা যি ফেচবুকত কোনোবাই কমেন্ট কৰিলে মানে এনেকুৱা এটা দিন আহি গৈছে যে ফেচবুকত কোনোবাই হত্যা কৰাৰ কাৰণে কমেন্টও দিব তাকো নিজৰ নাম নিজৰ এড্ৰেছ নিজৰ ফোন নাম্বাৰ দিব ইমানটোতো মূৰ্খ কোনো নাই কিন্তু এয়া আসলতে কোনোবা এটা ষড়যন্ত্ৰ কৰিছে ষড়যন্ত্ৰ কিহৰ কাৰণে গোন্ধ পালো কাৰণ এতিয়া অসমত হিন্দু মুছলমান এক হৈছে আৰু এক লগ হৈ কিনে এজনে এজনক সহায় কৰিব ধৰিছে আৰু এয়া হয়তো কিছু একাংশই সহ্য কৰিব পৰা নাই সহ্য কৰিব নোৱাৰি কিনে ভাবিছে কেনেকৈ ইয়াতে আকৌ হিন্দু মুছলমান লাগাও কেনেকৈ অসমীয়া মিয়া লাগাও আৰু এয়া আসলতে আমাৰ ওপৰত আমি কিয় সন্দেহ কৰিছো আজি কিছুদিনৰ আগত ৰাতুল কলিতা নামৰ এটাই ফেচবুকত ফেক একাউণ্ট খুলিছিলে একাউণ্ট খুলি কিনে কি কৰিছিলে দুনিয়াৰ অসমীয়া মিয়া নামৰ কাজিয়া লগাবলৈ কাৰণে বিভিন্ন বেয়া বেয়া মেছেজ দিছিলে কিন্তু অৱশেষত গম পালো সেইজন বেলেগ আছিলে আপোনালোকে সকলোৱে শুনক এটা বঙালী সম্প্ৰদায় এজন যুৱক ৰবীন দে নামৰ এটা বঙালী সম্প্ৰদায় এজন যুৱক ৰবীন দে বুলি কয় তেওঁ ছদ্মনাম ৰাতুল কলিতা নামৰ এটা ছদ্মনাম লৈ তেওঁ আমাৰ এইসকল মানৱ বিৰোধী মানুহক সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে চেষ্টা কৰিছে আপোনালোকে শুনিলে এই ৰাতুল কলিতা একাউণ্টটো চলাই আছিলে কোনোবা ডে নামৰ এই ডে নামৰ ব্যক্তিটো কোন হয় জানেনে এইবিলাক হৈ গ'ল কা সমৰ্থনত যিবিলাকে যে ইয়াতে ৰক্ষণাবেক্ষণা পাইছিলে সেইবিলাক সেই ডে নামৰ ব্যক্তিয়ে অসমীয়া আৰু মিয়াৰ মাজত সংঘাত লগাবৰ কাৰণে এনেকুৱা ধৰণৰ পোষ্ট দিছিলে তাৰ পিছত আকৌ হিন্দু মানুহকে গালি পাৰিলে কোনে জানেনে মুছলমানৰ নামত একাউণ্ট খুলি কেনে এইটো আপোনালোকে চাব পাৰে নাৰায়ণ দাস নামৰ ব্যক্তি এজনে সেইজন মুছলমান নহয় সেইজন হিন্দু ব্যক্তি কিন্তু সেইজনে মুছলমানৰ নামত একাউণ্ট খুলিলে আৰু একাউণ্ট খুলি কিনে কি কৰিলে হিন্দু মানুহ গালি পাৰিলে মানে এই নাৰায়ণ দাস বা কোনোবা ডে এইসকলৰ আচলতে পৰিকল্পনা হৈছে যে কেনেকৈ অসমত হিন্দু মুছলমানৰ নামৰ কাজিয়া লগাও আৰু কেনেকৈ অসমীয়া মিয়া নামৰ কাজিয়া লগাও আৰু এয়া লগাই কিনে কেনেকৈ পৰিৱেশ বিনষ্ট কৰোঁ আৰু সেই হিচাপে আমাৰ সন্দেহ এইটো কাৰণে হৈছে কাৰণ যিগৰাকী ব্যক্তিয়ে হিমন্ত বিশ্ব শৰ্মা এজন মুখ্যমন্ত্ৰী তেখেতক হত্যা কৰাৰ কথা কৈছে সেইজন মানুহ ক্লাছ 2 লৈ পঢ়া দ্বিতীয় শ্ৰেণীলৈ পঢ়া মানুহ এজনে কেনেকৈ ইংলিছত ধুনীয়াকৈ লিখিব আৰু কোনোবা জধামূৰ্খ নেকি নিজৰ ফোন নাম্বাৰটো দিব আৰু এজন ব্যক্তিৰ নাম আহিলে তেখেতে বোলে 2 কোটি টকা পালে মাৰিব বুলি ক'লে মানে চাওকচোন এজনে 1 কোটি এজনে 2 কোটি এনেকে কৈ কিনে কোনোবাই ক'ব নেকি আৰু সেইজন ব্যক্তি অসমতো নাথাকে আৰু সেইজন ব্যক্তিয়ে পঢ়া শুনা স্কুলতে যোৱা নাই স্কুলত নোযোৱা ব্যক্তি এজনৰ নামৰ একাউণ্ট খুলিলে এজন দ্বিতীয় শ্ৰেণীৰ ব্যক্তি এজনৰ পঢ়াৰ নামৰ একাউণ্ট খুলি কিনে এইবিলাক যে হ'ল সেইকাৰণে আৰক্ষীক এটা বস্তু কাৰণে অনুৰোধ কৰিছো যে যিহেতু আমাৰ মুখ্যমন্ত্ৰী সুৰক্ষাৰ কথা আমিও চিন্তা কৰিম সেইকাৰণে ইয়াৰ আঁৰত আচল কোন আছে এই ৰহস্য ইয়াৰ আঁৰত আচল কোন আছে এইসকলক ওলাই কিনে সিহঁতক উচিত শাস্তি দিবলৈ লাগে কাৰণ এয়া আসলতে ষড়যন্ত্ৰৰ গোন্ধ পাইছো কাৰণ কোনো মূৰ্খ নহয়তো যে মুখ্যমন্ত্ৰীক মাৰি মোৰ নাম্বাৰ এইটো মোৰ ঘৰৰ এড্ৰেছ এইটো আৰে কোনোবাটোতো মূৰ্খ হ'ব লাগিব কোনোবাই নিজৰ মানে নাম্বাৰ এড্ৰেছ দি কিনে নিজৰ ঘৰৰ পুলিচক মাতিব নেকি নিমন্ত্ৰণ দিব নেকি সেইকাৰণে এইটো এটা ষড়যন্ত্ৰ আৰু ইয়াতে কোনোবাই পাকিস্তান জিন্দাবাদ কৈছে হিন্দুস্তান মুৰ্দাবাদ কৈছে একে পেটাৰ্ণৰ মেছেজ কেতিয়াও কমেণ্ট একে নিচিনা নহয় যিকেইটা কমেণ্ট পঢ়িলেও পেটাৰ্ণকেইটা একে সো ইয়াৰ পৰা গম পাইছে যে এইটো বস্তু আসলে ষড়যন্ত্ৰমূলক কথা আৰু ষড়যন্ত্ৰৰে কেনেকৈ পাৰো অসমত হিন্দু মুছলমান মিয়া অসমীয়া লগাও কাৰণ এতিয়া এই বানপানীয়ে আমাৰ মাজত একতা আনি দিলে একতা আসলতে একাংশই দেখিবলৈ পৰা নাই ভাবিছে এই একতাই কেনেকৈ অসমখনত আমি বিনষ্ট কৰোঁ একতাখন কেনেকৈ শেষ কৰি পেলাও এই একাংশৰ চেষ্টা আৰু মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ কাৰণে আমিও চিন্তা কৰিম আৰু সেইকাৰণে আৰক্ষীক এটা কথা কওঁ আৰক্ষীৰ ভূমিকা এতিয়া ভাল হ'ব লাগিব অকল মুছলমানক এৰেষ্ট কৰি কিনে ৰাখিলে যে নহব কথাটো আছে যে ইয়াৰ আঁৰত কোন কোন জড়িত আছে ফেচবুক একাউণ্টখিনি কাৰ নামত চলি আছিলে আৰু এই নাৰায়ণ দাস কোন
আৰু এই ডে কোন এইবিলাকক ধৰি ধৰি ৰাতুল কলিতাৰ নামত কোনোবাই ডে একাউণ্ট খুলিছে, এয়া আপোনাৰ নাৰায়ণ দাস বোলা এজনে মুছলমান দুজনৰ নামত একাউণ্ট খুলিছে। এইবিলাক চব তদন্ত কৰি কিনে ধৰি কিনে সিহঁতক উচিত শাস্তি দিবলৈ লাগিব। আৰু যেতিয়ালৈ উচিত শাস্তি নিদিয়ে আমি কিন্তু ইয়াৰে দাবী তুলি থাকিম। আজি ফেচবুকৰ মজিয়াদি কৰিছো আৰু কিছু দিনৰ পিছত কিন্তু আমি ৰাজপথত কৰিম, কাৰণ মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ কথাও আছে আৰু আমাৰ অসমৰ হিন্দু মুছলমানৰ সুৰক্ষাৰ কথা আছে, মিয়া অসমীয়া মাজত আমাৰ সুৰক্ষা ভাতৃত্ববোধৰ কথা আছে। আৰু এইবাৰ যদি এনাজৰীবাদ কোনোবাই ছিঙিবলৈ চেষ্টা কৰে, সেই যোনে ছিঙিব আমি তেখেতক কিন্তু নষ্ট শেষ কৰি পেলাম, কিন্তু আমাৰ ভাতৃত্ববোধ আৰু আমি ছিঙিবলৈ নিদিওঁ। জয় অসম। মোৰ অন্য এটা ভিডিঅ' আজি আপোনালোকৰ মাজলৈ, যিহেতু মই সঘনাই বিজেপি বিৰুদ্ধে ভিডিঅ' বনাওঁ, কাৰণ যিবিলাক আমাৰ অসমৰ কাৰণে অসম্ভৱ কিছুমান কথা কয়, অসম্ভৱ কিছুমান কাম কৰে, সেই বিৰুদ্ধে আমি মাত মাতোঁ। আৰু যিহেতু মন্ত্ৰী MLA বিলাকে হিন্দু মুছলমানৰ নামত যিহেতু ৰাজনীতি কৰি থাকে, আমাৰ অসমতে হওক বা ভাৰতবৰ্ষতে হওক আমাৰ মানুহবিলাকক একদম মানে মনত বহুতো বেয়া পোৱা পুৰি ভাৱ এটা সোমোৱাই দিছে হিন্দু মুছলমানৰ মাজত বিশেষকৈ। আৰু যিহেতু বিজেপিত বহুত মানুহে মন্ত্ৰী MLA বা প্ৰধানমন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী হওক বা মন্ত্ৰী MLA বিলাকৰ কথা মতে চলি আছে, বহুতো আছে। আমি সেইবিলাকক যি কওঁ দালাল বুলি কওঁ বা অন্ধভক্ত বুলি কওঁ। যিহেতু আজি মই ভিডিঅ' এনেকুৱা দুটা ভিডিঅ' লৈ আহিছোঁ তেখেতলোকলৈ, কাৰণ এই ভিডিঅ'বিলাক যদি লগাই নিদিওঁ তেখেতলোকক বুজাবলৈ বহুত দিগদাৰ। কাৰণ এখেতলোকক দেখি যদি অলপ বুজে, কাৰণ এই যি দুজন ব্যক্তিৰ মই ভিডিঅ' লৈ আহিছোঁ সঁচাকৈ হাঁহিও উঠিছে, বেয়াও লাগে। কাৰণ তেখেতলোকে এতিয়া বুজি পালে যে বিজেপি চৰকাৰখনৰ মানুহবিলাকে আমাক ইউজ কৰি ৰাখিলে, আমাক মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি ৰাখিলে বা মানুহৰ মাজত বেয়া পোৱা পুৰি কৰি ৰাখিলে। সেয়েহে মই এই ভিডিঅ'কেইটা সেই মানুহকেইজনলৈ, যি মানুহকেইজনে যি অন্ধভক্ত আমি দালাল বুলি কওঁ, বিজেপি মন্ত্ৰী MLA কথা মতে চলি থাকে, সেই মানুহকেইটাৰ কাৰণে এই ভিডিঅ'কেইটা আনিছোঁ। কাৰণ ভিডিঅ'কেইটা আপোনালোকে চালে হাঁহিও উঠিব, বেয়াও লাগে। কাৰণ এটা সময়ত নিজৰ দলৰ কাৰণে ইমান কাম কৰি আকৌ সেই দলক যে বিৰোধিতা কৰিছে, কাৰণ এই কথাটোৱে ভাল লাগিছে তেখেতলোকে যে বুজি পালে যে বিজেপিৰ চৰকাৰ মন্ত্ৰী MLA বিলাকে সঁচাকৈ এই মানে সহজ সৰল মানুহবিলাকক ইউজ কৰি থাকে। হয়নে নহয় ভিডিঅ'কেইটা চাই পেলাই আপোনালোকে কমেণ্টত জনাব। কাৰণ আৰু এটা কথা কওঁ, যিহেতু আমাৰ মন্ত্ৰী MLA বিলাকে আমাৰ মাজত হিন্দু মুছলিমটো লগাই দিয়ে আৰু তেখেতলোকে বাহিৰৰ দেশৰ মুছলমানৰ লগত হাবুতা হবদিগতকৈ আলিংগন কৰি থাকে। আপোনালোকে ভিডিঅ'বিলাক চাওক, তাৰপিছত কমেণ্টৰ যোগেদি ক'ব হয়নে নহয় কথাটো। भारतीय जनता पार्टी से मैं सुबोध कुमार आज इस्तीफा दे रहा हूँ। এইটো চব এই অন্ধভক্ত हमको भाजपा के बारे में आपसे कोई हमको बोलता है कि वीडियो मत बनाओ, शुभेंदु अधिकारी को मत बोलो, हमको धमकी देता है, पुलिस को बोलता है। एक महिला को लेके आया था मोदी जी का सपोर्ट करने के लिए, लेकिन मोदी जी का ही पोल खोल के रखा है। देखिए वीडियो को। मोदी जी उनके ऐसे घटिया, उनका ऐसा गिरा इंसान है ही नहीं, है ही नहीं। नहीं हटिया, महिलाओं के अपमान होता है वो नहीं। क्या बोलना चाहोगे आप लोग, कमेंट करके जरूर बताइएगा। हिंदुस्तान में कहते हैं मुसलमानों से नफरत करो, वहाँ अरब में पहुंचे दोनों हाथ ऐसे फैला के फिल्म फिल्म की तरह शाहरुख खान जैसे मिल रहा था वैसे ही गले लगा रहा था अरब के शेख को। हिंदुस्तान की मस्जिद में नहीं जाएंगे, कतर की मस्जिद में जाएंगे, दुबई की मस्जिद में जाएंगे, वहाँ के शेख। इसका मतलब जहाँ भतीजे की कमाई है, जहाँ पे धंधा है, वहाँ मोदी को कोई हिंदू मुसलमान। নমস্কাৰ। আজি মাননীয় মুখ্যমন্ত্ৰীৰ অলপ আগতে এটা মানে প্ৰেছ কনফাৰেন্স দেখিলো। মুখ্যমন্ত্ৰী সঁচাকে ভয়াতুৰ। ৰাইজে একেমুখে মুখ্যমন্ত্ৰীয়ে লোৱা মানে জনকল্যাণ বিমুখী যিবিলাক হঠকাৰী সিদ্ধান্ত তাৰ বিৰুদ্ধে মাত মালে, মুখ্যমন্ত্ৰীয়ে ভয় খায়, ততাতৈয়াকে মিডিয়া মাতি আনি পেলাই তেওঁ প্ৰেছ মিট কৰে। কাজিৰঙা ইক' চেঞ্চিটিভ জোনৰ কথাটো তেওঁ ক'লে যে কাজিৰঙা যদি ইক' চেঞ্চিটিভ জোনটো যদি 10 কিলোমিটাৰলৈকে থাকে তেতিয়াহ'লে নুমলীগড় বন্ধ কৰি দিব লাগিব। নুমলীগড়টো 10 কিলোমিটাৰ থাকোঁতে বন্ধ কৰিবলগীয়া হৈছে নেকি? আপুনি বাৰে বাৰে মানুহক মূৰ্খ সজাব বিচাৰিছে। নুমলীগড় বন্ধৰ কথা কোনোবাই কৈছিলে নেকি? নুমলীগড় চলিয়ে আছে। আজি কাজিৰঙা ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰ যে আপোনালোকে কমাই আনি এখেতে কৈছে কাজিৰঙা মানুহখিনিক বাহিৰ কৰি বোকাখাটৰ মানুহক উন্নয়নৰ কথা কৈছে।
কোনটো উন্নয়নৰ আপুনি বোকাখাট মানুহৰ কথা কৈছে? এলিভেটেড কৰিডৰ যদি 35 কিলোমিটাৰ আপোনালোকে কৰে, 4-5খন যদি তাতে আপোনাৰ বা অভাৰব্ৰিজ হয়, তাৰ তলত লাগি থকা যিমান বিচাৰ আজি 40-50 বছৰ যিবিলাক মানুহে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় কৰি আছে, আজি মানুহে তাত আপোনাৰ হোমষ্টে কৰিছে বা কিবা কৰিছে, যিবিলাক ব্যৱসায় কৰিছে এই ব্যৱসায়বিলাক বন্ধ হৈ যাব। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক কৈছো যে আপুনি কৈছে যে কাজিৰঙাৰ লোকেল মানুহে PIL কৰি পেলাই বন্ধ কৰিছে বুলি কৈছে। আপুনি কিছুমান মানুহক মটিভেট কৰিছে, তেওঁলোকে বন্ধ কৰিছে, তেওঁলোকক নতুন সপোন দেখুৱাইছে, তেওঁলোকক কৈছে যে ইয়াত ইক' সেন্সিটিভ জোনটো মিনিমাইজ কৰিলে হোটেল হ'ব, ষ্টেডিয়াম হ'ব, লোকেল মানুহে সংস্থাপন পাব। ডেফিনেটলি সংস্থাপনৰ কাৰণে মানুহে ইয়াত কি কৰিছে, সংস্থাপনৰ কাৰণে মানুহে আপুনি দেখুওৱা সপোনটো দেখি পেলাই মানুহে ভাল হ'ব বুলি ভাবি পেলাই এই কথাটো কৈছে। কিন্তু মই অসমৰ ৰাইজক আজি আমি ইয়াতে গোটেই প্ৰতিবাদো কৰি আহিছো। মুখ্যমন্ত্ৰীয়ে যদি কৈছে যে উন্নয়ন নালাগে নেকি, বোকাখাটৰ মানুহক উন্নয়ন নালাগে নেকি, কাজিৰঙাৰ মানুহক উন্নয়ন নালাগে নেকি, বিশ্বনাথ চাৰিআলি মানুহৰ উন্নয়ন নালাগে নেকি? মই মুখ্যমন্ত্ৰীক সুধিছো, থলুৱা যিসকল JJMৰ ঠিকাদাৰ, তেওঁলোকে ঠিকা কৰিলে পইচা যে আজি লাখ লাখ কোটি টকা যে আপোনালোকে দিবলৈ আছে, পইচাবিলাক দিব নালাগে নেকি? আজি যে প্ৰত্যেকটো টেণ্ডাৰৰ আগত আপোনালোকে ব্যৱসায়ীৰ পৰা যে GST বিলাক আপোনালোকে আগতীয়াকে লৈ লৈছে, তাৰপিছত যে বিল পেমেণ্ট কৰা নাই, সেইবিলাক উন্নয়ন নালাগে নেকি? আজি যে যিবিলাক বাগানৰ স্কুল যিবিলাক বনোৱা হ'ল, সেই স্কুল বিলাকৰ যে ঠিকাদাৰে যে আজি সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা যে আজিলৈকে পইচা পোৱা নাই, সেইবিলাক উন্নয়ন নালাগে নেকি? গুৱাহাটীত কেইবাখনো অভাৰব্ৰিজ আপোনালোকে বনালে, অভাৰব্ৰিজৰ তলত থকা যিসকল ব্যৱসায়ী, সেই ব্যৱসায়ীসকলে আজি তাৰিখত যে তেওঁলোকে হাহাকাৰ ভুগিবলগীয়া হৈছে, সেইবিলাক উন্নয়নৰ কথা আপুনি মনত নপৰে নেকি? গুৱাহাটীত আজি 10 মিনিট বৰষুণ দিলে 10 ঘণ্টাৰ কাৰণে মানুহ আজি তাৰ ৱাটাৰ লগিং হৈছিলে। হয়, আপোনালোকে অভাৰব্ৰিজ বনোৱাৰ সময়ত মানুহক কৈছিলে যে গুৱাহাটীৰ উন্নয়ন দেখিলে কংগ্ৰেছে বিৰোধ কৰে। এয়া উন্নয়ন নেকি? আজি ৰুক্মিণী গাঁও, হাতীগাঁও, আপুনি যদি পাঞ্জাবাৰী য'তে যাওক, মানে নাম ক'ব নোৱাৰে, আজি গুৱাহাটী মানুহ হাহাকাৰত মৰিছে। এয়া উন্নয়ন? আমি যোনদিনাখন 2018 চনত দেৱব্ৰত শইকীয়া ডাঙৰীয়াই PIL কৰি পেলাই যেতিয়া এই অবৈধ শিল বালি খননৰ কথাৰ বিৰোধিতা কৰিছিলে, বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছিলে, তেতিয়া আপোনালোকে গুৰুত্ব নিদি কোনটো উন্নয়ন, কাৰ উন্নয়নৰ কথা কৈছে? হোটেল কি, ক'ত, কাৰ হোটেলৰ কথা কৈছে? এফালে বাণী গ্ৰীণছ কৰি, এফালেতো আপোনালোকে গলেই কাঞ্চনজুৰি, এইবিলাকতো গলেই, গোটেই বাগান চাগান বিলাক লৈছে। আৰু এতিয়া কোন গান্ধী নামৰ এজনে এই আমাৰ কাজিৰঙাৰ পাহাৰৰ সিফালে কিমান অবৈধ মাইনিঙৰ কাম কৰি আছে? কাৰ স্বাৰ্থত কৰিব বিচাৰিছে? আদানী, আম্বানী, বহিৰাজ্যৰ বনিয়াবিলাকে আপোনাক চকীত বহাইছে, আৰু বহাই লৈ এফালৰ পৰা পানীৰ দৰত মাটিবিলাক লৈ গৈছে, আৰু মানুহবিলাকক এতিয়া তেওঁলোকক অবৈধ খনন কৰিবলৈ দেই ইলিগেল মাইনিং কৰাই মানুহবিলাকক মেন মেড মেছেকাৰ, মানৱ সৃষ্ট প্ৰলয়ৰ দ্বাৰা মানুহক আজি 20 বছৰ উজনিত পিছুৱাই লৈ গ'ল, আৰু একেটাই কাম আপুনি কাজিৰঙাত কৰিব ওলাইছে। আৰু তাকে যিহেতুকে আজি আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ইয়াত আমি যেতিয়া প্ৰতিবাদ কৰিলো, এই কথা যেতিয়া সৰ্বত্ৰে নেশ্যনেল লেভেলত কথাটো প্ৰচাৰ হোৱা কথাটো আপুনি গম পালে, তেতিয়া আপুনি একেবাৰে নজনা অজলা ল'ৰাটোৰ নিচিনাকে কৈছে যে মই উন্নয়ন বিচাৰো। কাৰ উন্নয়ন বিচাৰিছে আপুনি? সেই বুন্দাজান পুতি জয়ন্ত মল্লে যেতিয়া জলাশয় এনক্ৰচ কৰিলে, উন্নয়ন কাৰ কৰিলে? বুন্দাজান পুতি এনক্ৰচ কৰি জয়ন্ত মল্লৰ ঘৰলৈ যোৱা 3 কোটি টকা দি যে ৰাস্তা বনাই পেলাই, সেইটো উন্নয়ন কাৰ কাৰণে কৰিলে? জয়ন্ত মল্ল বৰুৱাৰ উন্নয়ন। এই যে ইয়াত যে গোটেই বাগান বিলাক যে আপোনালোকে হস্তগত কৰিছে, কাৰ উন্নয়ন কৰিছে আপোনালোকে? এফালৰ পৰা অসমখন, মই অসমৰ ৰাইজক কৈছো, এইজন মানুহ বহুত চতুৰ মানুহ। এই মানুহজনে বহি যি উন্নয়নৰ কথা কৈছে, এই আদানীৰ উন্নয়ন। এওঁ যি উন্নয়নৰ কাজিৰঙা উন্নয়ন কৰিছে, হায়াত হোটেলৰ মালিকৰ উন্নয়ন, CEOৰ উন্নয়ন, কোম্পানীৰ উন্নয়ন। এওঁলোকে ইংলে পথাৰৰ যি মাটি হস্তগত কৰি বনিয়াক দিব বিচাৰিছে, এই বহিৰাজ্যৰ কোম্পানীৰ উন্নয়ন। এওঁলোকে যেনেকে ৰামদেৱক মাটি দিলে, সেই মাটি কাক ক'ত দিলে? ৰামদেৱক দিলে। চকীদাৰ আৰু ডাম্পাৰৰ ড্ৰাইভাৰৰ উন্নয়ন কৰিলে তেওঁলোকে, তাকো আমাৰ ভাল ল'ৰা ছোৱালী বিলাককো তাত চকীদাৰ ড্ৰাইভাৰ বিচাৰি যাবলৈ হলেও গেটত গালি খাব লাগে। মই সেইকাৰণে কৈছো যে ইক' সেন্সিটিভ জোনটো এই 10 কিলোমিটাৰ পৰা 1 কিলোমিটাৰ কৰিলে নুমলীগড় বন্ধ হৈ
যাব বুলি কোৱা যিটো গছত গৰু উঠা হুলুঙাই কাণ কচোৱা এনেকুৱা বান্দৰামী কথা যিবিলাক কৈছে যে এতিয়াও সেই 10 কিলোমিটাৰ থাকোতেও নুমলীগড় কেতিয়াও বন্ধ হৈ যোৱা নাছিল আৰু বন্ধ নহয় মুখ্যমন্ত্ৰীয়ে সকলোকে মুখ্য সজাব বিচাৰে আপুনি সেইখন চকীত বহি কেমেৰা কিটা মাতি আনি এনেকুৱা উন্নয়নৰ কথা নকব যত 2,10,000 কোটি টকা ধাৰৰ বুজাত মানুহ ককবকাবলগীয়া হৈছে এনেকুৱা উন্নয়নৰ কথা নকব যত দুবছৰত 9,000 স্কুল বন্ধ হৈ গল কোনটো উন্নয়নৰ কথা কবলৈ আহিছে এনেকুৱা উন্নয়নৰ কথা নকব যত শিক্ষকসকলে পাঠদান কৰি 3:30 বজাত স্কুলৰ পৰা আহি লোকপিয়লৰ কাৰণে বিনা মানে হেৰি কৰিবলে লঘুনে ভোকে লোকপিয়লৰ কামত যাব লাগে এনেকুৱা উন্নয়নৰ কথা নকব যত 40 লাখ ল'ৰা ছোৱালীয়ে চাকৰি নাপায় গ্ৰেজুৱেট ল'ৰা ছোৱালীয়ে হাহাকাৰ কৰি ঘূৰি ফুৰিবলগীয়া হৈছে এনেকুৱা উন্নয়নৰ কথা নকব যত অসমীয়া মাধ্যমিকৰ বিদ্যালয়বিলাকত ল'ৰা ছোৱালী পঢ়িবলৈ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি আপুনি গোটেই ক'ত মাটি পায় আকৌ দেখিলো আপোনাৰ ইয়াতে দেখিলো যে মাটিৰ কথাটোত আপুনি আইন বনাই থাকে হয় আমাৰ যদি আপুনি যদি চাই আমাৰ যিটো খিলঞ্জীয়া ৰক্ষা কবচ মাটিৰ যিটো আদান প্ৰদান সেইবিলাক আমি বুজি পাওঁ কিন্তু আপুনি সদায় মাটিক লৈ পেলাই কোনে ক'ত বিকিব কাৰ মাটি বিকিব কিয় ইমান মাটি কৈ থাকে ইমান মাটিৰ যে সিদ্ধান্ত লৈছে কিয় চৰকাৰী স্কুলৰ কথা সিদ্ধান্ত ল'ব পৰা নাই আমি এটাই কথা কব বিচাৰিছো ৰাইজ হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত নপৰিব এওঁ আজি যিটো কৈছে যে কাজিৰঙা ইকো সেনচিটিভ জোনৰ কথা কোনেও নাজানে তেওঁহে এক্সপাৰ্ট হওঁতে স্কুল বন্ধ হৈছে এক্সপাৰ্ট হওঁতে হস্পিটেলৰ বিল্ডিং আছে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই এক্সপাৰ্ট হবলৈ যাওঁতে লক্ষ লক্ষ ল'ৰা ছোৱালী নিবনুৱা হৈছে এক্সপাৰ্ট হবলৈ যাওঁতে মানুহক কৰ কাটল GST এইবিলাকে শেষ কৰাই পেলাইছে মই মুখ্যমন্ত্ৰীক এটা কথা কৈছো ইমানেই যদি অসমীয়া মানুহৰ উন্নয়নৰ কথা চিন্তা কৰে JJMৰ ঠিকাদাৰ বিলাকৰ বিল বিলাক মুকলাই দিয়কচোন ইমান যদি উন্নয়নৰ কথা চিন্তা কৰে নিকা একদম অজলা লৰাটো নিচিনাকৈ মুখ্যমন্ত্ৰী চকীত বহি কথাবিলাক কয় এই যে মানুহক ৰাম ঠগন দিয়া কাৰবাৰ বিলাক কোৱাটো বন্ধ কৰকচোন মই মুখ্যমন্ত্ৰীক এটা কথাই কলো যে মেন মেড মেছেকাৰ যিটো মানৱ সৃষ্ট প্ৰলয় যাতে কাজিৰঙাৰ দ্বাৰা নহয় ইয়াত কোনো ষ্টেডিয়াম নহলেও থকা ষ্টেডিয়াম মই ৰাইজক কৈছো কোনো সৰু সজাই ষ্টেডিয়ামখন এওঁলোকে লিজত দিব ওলাইছে কোনো কেইবাটামান কোম্পানী কেইবাটামান মাৰোৱাৰী মানুহক সৰু সজাই তৰুণ গগৈ দিনত সৰু সজাই যিখন ষ্টেডিয়াম বনাইছিলে এখন কোম্পানীত দিব বিচাৰিছে থকা ষ্টেডিয়ামখন ৰাখিব নোৱাৰে ইয়াত ষ্টেডিয়াম বনাই পেলাই উন্নয়নৰ কথা কয় তাৰমানে পইচা বিলাক চকে এডভান্স লৈ লৈছে কোম্পানী বিলাকে তাগিদা দিছে গতিকে ইয়াত তেওঁলোকে ৱাৰ্ডৰ প্ৰেচিডেণ্ট পঞ্চায়ত জিলা পৰিষদৰ মানুহবিলাকক কৈ দিছে যে ঘৰে ঘৰে যা এই যদি কাজিৰঙাত যদি মানে ষ্টেডিয়াম হৈ যায় চাকৰি পাব উন্নয়ন হব দোকান হব কোনচা দোকান হব অভাৰব্ৰিজ ওপৰেদি গলে তলৰ দোকানী বিলাকৰ কি অৱস্থা হব আপুনি দোকান বনাই দিব নেকি মুখ্যমন্ত্ৰীয়ে দোকান বনাই গতিকে এনেকুৱা বাংফুঙীয়া কথা কৈ মানুহক পথভ্ৰষ্ট নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো আপুনি এই সিন্ডিকেটৰ পাল্লাত আৰু নপৰিব বহুত সিন্ডিকেট ইমান সম্পত্তি কি কৰিব কিমান খাব ইমান সম্পত্তি মোৰ এটা 53 আপুনি মোতকে 4 বছৰ ডাঙৰ কিমান খাব দিনটোত আধা কেজি ওপৰ খাব নোৱাৰে এটা ঘৰত কৈছে দুটা ঘৰত মানুহ দিনটোত থাকিব নোৱাৰে শুবলৈ এখনেই বিছানা লাগে হস্পিটেলৰ ট্ৰিটমেণ্টতো এখনেই বিছানাতে ট্ৰিটমেণ্ট কৰিব লাগিব শ্মশানলৈও অকলেই যাব ইমান সম্পত্তি লাগে নে সম্পত্তি এইকাৰণেই লাগে গাড়ীখনত বহি থাকি নিজৰ যাতে পুৰণা দিনৰ কথাবিলাক যাতে মানে জেল জৰিমনাত যাবলগীয়া নহয় গতিকে পইচা এগাল কোম্পানীৰ পৰা লৈছে MLA বিধায়ক উপমান কিনিছে ইটো দল ভাঙিছে সিটো দল ভাঙিছে এইবোৰ কৰিবৰ কাৰণে অন্যমতে ওট কৰিবা হৰক তৰক তত কৰিবা কি এনেকুৱা কামৰ কাৰণে অসমখনৰ ধ্বংস নকৰিবৰ কাৰণে আহ্বান জনাই এই যে আপুনি এই যে এৱাৰ্ড দি থাকে যে প্ৰকৃতিৰ সুৰক্ষাৰ যিবিলাক মানুহ এৱাৰ্ড দি থাকে মাজে মাজে ক'ত গ'লে মানুহবিলাক আমি আকৌ ইমান প্ৰকৃতি সুৰক্ষা প্ৰেমত লাগি নাথাকো কিন্তু আমি জেনুইন কামটোত আমি লাগি ভাল পাওঁ মুখ্যমন্ত্ৰীক সেইকাৰণে কৈছো এই মানুহ কিনিবৰ কাৰণে অসমখন নিবিকিব MLA বিধায়ক কিনি নিজৰ গাড়ী ৰাখিবৰ কাৰণে অসমখন নিবিকিব কাজিৰঙাৰ জীৱ জন্তু কাজিৰঙাত মানুহে হোটেল আৰু ষ্টেডিয়াম চাবলৈ নাহে মুখ্যমন্ত্ৰী ডাঙৰীয়া কাজিৰঙাৰ মানুহে জৈৱ বৈচিত্ৰ্য ইয়াৰ যিটো ডাইভাৰ্চিটি ইয়াৰ যিটো জীৱ জন্তুৰ যিটো মানে আমাৰ হেৰি এই গোটেই বস্তুবিলাক কাজিৰঙা চাবলৈ যায় ফৰেন কাণ্ট্ৰিৰ পৰা ইয়াত আপোনাৰ হায়াত হোটেলত মানুহ চাবলৈ নাহে টয়লেট দুটা বনাব পৰা নাই মানুহ আহিলে ফৰেন কাণ্ট্ৰি পৰ্যটক বিলাক ইয়ালৈ আহিলে ৰাস্তাত মানে যিটো ৰোড সাইড এমেনিটিজত ভালকে দুটা টয়লেট আপুনি বনাব পৰা নাই ষ্টেডিয়াম বনাই কথা কবলৈ যে জেগা পোৱা নাই আপোনালোকে হাতী মানুহৰ সংঘাত চলি আছে যাদৱ পায়ঙৰ ছোৱালী তেওঁলোকে যেতিয়া এখন আকৌ নতুনকে যেতিয়া এখন অৰণ্য বনালে এখনো গুণ্ডা লগাই পেলাই আপোনাক জ্বলাই দিলে
গতিকে এনেকুৱা 2 নম্বৰী কাম নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছো আৰু নিজৰ কেমেৰাকেইটা সন্মুখত লৈ ধাৰাপাত অজলা বেচেৰা ল'ৰাটোৰ নিচিনাকে আয়ুদেহী অসমৰ ল'ৰা ছোৱালীক উন্নয়ন হবলৈ নিদিয়ে, বোকাখাটৰ মানুহক উন্নয়ন হবলৈ নিদিয়ে, কাজিৰঙা মানুহক উন্নয়ন হবলৈ নিদিয়ে। আপুনি কোনচা উন্নয়ন কৰিছে য'ত 40 লাখ নিবনুৱা ল'ৰা ছোৱালীয়ে চাকৰিৰ কাৰণে হাহাকাৰ কৰি ঘূৰি ফুৰিবলগীয়া হৈছে? উন্নয়নৰ কথা কয়। গুৱাহাটীত 200 চিটি বাছ, বগা চিটি বাছ বন্ধ হৈ গ'ল জানে? সেই মানুহবিলাকৰ উন্নয়ন কি হৈছে আপুনি গম পায়? ৰুক্মিণী গাঁৱত যাওকচোন, আপুনি হাতীগাঁৱত যাওকচোন, নলা 4টা খান্দিব নোৱাৰে। ইয়াত উন্নয়নৰ কথা কৈ পেলাই এওঁলোকে বিশ্ববিখ্যাত হবলৈ গুচি যাব বিচাৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰী ভয়াতুৰ। আজি গৌৰৱ গগৈ ডাঙৰীয়াই যিহেতুকে ইয়াত আহি আমি সকলোৱে এইটো হুংকাৰ দিলো, লগে লগে ততাতৈয়াকে মাতি আনি সাংবাদিকক মাতি আনি কলে এওঁলোকে উন্নয়ন নিবিচাৰে, এওঁলোকে একো নাজানে। চব পঢ়া শুনা মানুহ মুখ্যমন্ত্ৰী মহোদয়। আজিকালি ChatGPT সুধিলেও চব কৈ দিয়ে, গুগল চাৰ্চ কৰিলেও চব কৈ দিয়ে। আপুনি চব মিছা কথা কব কৈ পেলাই মানুহক, অজলা মানুহক ভুলোৱা দি সকলোকে ভুলাব নোৱাৰে। সেইকাৰণে মই কৈছো মুখ্যমন্ত্ৰী এজন যেতিয়ালৈকে থাকিব, অসম বিকিব, অসম ধ্বংস কৰিব। এওঁ পইচা মাটি সম্পত্তিৰ বাদে একো বুজি নাপায়। মুখ্যমন্ত্ৰীক কৈছো মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰক আৰু এনেকুৱা যাতে কাজিৰঙাক লৈ পেলাই যাতে ৰাজনীতি নকৰিবৰ কাৰণে আপোনাক টানি দাবী আৰু অনুৰোধ জনালো। কাৰণ আপুনি যে মুখ্যমন্ত্ৰী অকল আপোনাৰ ঘৰৰ কাৰণে নহয়, আপুনি আমাৰো মুখ্যমন্ত্ৰী, আমাৰো কলকাতালৈ পইচা দিয়া যায়। এই যে গাড়ীখন চলাই আহি আছো, এখনো ৰুট টেক্স দিয়া হয়, টুল টেক্স দিয়া হয়। গতিকে আপুনি মন মানি কৰি চব কথা কলে আমি মানি নলম। সেইকাৰণে মই অসমৰ ৰাইজক কৈছো সকলো ওলাই আহক। মুখ্যমন্ত্ৰী ভয়াতুৰ মানুহে সকলোৱে হেঁচা মাৰি ধৰক। সকলোৱে যদি একমুখে ছচিয়েল মিডিয়াত মাতিব, এওঁ কাইলৈ কব যে ইক' চেন্সিটিভ জোন 10 কিলোমিটাৰ থাকিব লাগে। আৰু যদি 10 কিলোমিটাৰ থাকিব লাগে, অসমৰ প্ৰত্যেকে ছচিয়েল মিডিয়াত কাজিৰঙা সুৰক্ষাৰ স্বাৰ্থত, আপোনাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত, প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত আপোনালোকে আগবাঢ়ি আহক। দীপৰ বিল লতাং কৰিলে এওঁলোকক খালি অভাৰব্ৰিজ লাগে। আকৌ এই যে ৰাজ চক্ৰৱৰ্তী বোলে এজনক আকৌ এক্সটেনশ্যন দিছে। মুখ্যমন্ত্ৰীয়ে ৰিটায়াৰ হোৱা মানুহবিলাকক কিয় এক্সটেনশ্যন দিয়ে আপোনালোকে জানেনে? ৰিটায়াৰ হোৱা মানুহকেইটাই কমিশ্যনটো ভালকে দিব জানে। ক'ৰ পৰা কমিশ্যনটো আহে? এই ডিলিংটো ভালকে কৰাৰ কাৰণে 60 বছৰীয়া বয়সস্থ মানুহ এটা ৰিটায়াৰ হোৱাৰ পিছত আকৌ তেওঁলোকে 3-4 বছৰ এক্সটেনশ্যন দিয়ে। তাৰ কাৰণে এটা যুৱ প্ৰজন্ম ডিপ্ৰাইভ হৈ থাকে। তেওঁলোকেতো লাজ নাপায় এক্সটেনশ্যন লোৱাকেইটা। আৰু প্ৰত্যেকটো ধুৰন্ধৰ অফিচাৰক তেওঁলোকে এক্সটেনশ্যন দি ৰাখে যাতে 60-40 কমিশ্যনৰ কামবিলাক কৰিব পাৰে। সেইকাৰণে সকলোকে কৈছো ছেফ কাজিৰঙা, ছেফ নেচাৰৰ ক্ষেত্ৰত সকলো ওলাই আহক, সকলো একেমুখে মাত দিয়ক যে প্ৰকৃতি থাকিলেহে আমি থাকিম, প্ৰকৃতিক সুৰক্ষা দিয়ক। ধন্যবাদ।